উজনিৰ বান পৰিস্থিতি এতিয়াও ভাল হৈ উঠা নাই। বৰ্ণাঢ্যৰ কাষলৈ বহু লোকে এতিয়া সাহায্য আগবঢ়াবলৈ গৈছে আৰু বানাক্ৰান্তৰ পৰিস্থিতি এতিয়াও ভাল হৈ উঠা নাই। কোনো লোকে যদি নিজৰ সা সম্পত্তি হেৰুৱাইছে, কোনোৱে নিজৰ আপোন মানুহ হেৰুৱাইছে, নিজৰ ঘৰখন উটি গৈছে বানত। আৰু এই যি প্ৰলয়ংকাৰী বান, সেই প্ৰলয়ংকাৰী বানে আচলতে সমগ্ৰ উজনিৰ শিৱসাগৰৰ পৰা আৰম্ভ কৰি নাজিৰা, যোৰহাট যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে। তাৰ মাজতে আচলতে সাহায্য আগবঢ়াইছে বহু লোকে। অসমৰ লোক একগোট হৈছে আৰু কেৱল অসম বুলিয়ে নহয়, দেশৰ ভিন্ন প্ৰান্তৰ পৰা লোক আহি উজনিৰ লোকসকলক সহায় কৰিছে। আৰু তাৰ মাজতে মহানগৰী গণেশগুৰি স্থিত এই এলেকাত নৱপ্ৰজন্মৰ কেইগৰাকীমান যুৱকে এক প্ৰচেষ্টা হাতত লৈছে। তেওঁলোকৰ গ্ৰুপটোৰ নাম হৈছে নিস্বাৰ্থ। তেওঁলোকে গীত পৰিৱেশন কৰি সাহায্যৰ বাবে ওলাই আহিছে। মই প্ৰথমে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু উজনিত পৰিস্থিতি অতি বেয়া আৰু সেই সময়ত সকলো লোক অসমৰ ভিন্ন প্ৰান্তৰ পৰা আচলতে সহায় আগবঢ়াইছে। আমি আপোনালোককো দেখিছোঁ গণেশগুৰিত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কি ক'ব? আচলতে শিৱসাগৰত এটি নোহোৱা ঘটনা ঘটিল। গতিকে আমি নিস্বাৰ্থই আজি বিগত 3 বছৰ ধৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছোঁ। আমাৰ 2023 চনৰ 7 জুলাই তাৰিখে আমাৰ এইটো প্ৰতিষ্ঠা হৈছিল নিস্বাৰ্থ। আৰু তেতিয়াৰ পৰাই আমি ৰাইজৰ সেৱা কৰি আহিছোঁ সংগীতৰ মাধ্যমেৰে। আৰু আমি বান সাহায্য বুলিয়েই নহয়, যিকোনো ধৰণৰ সহায় ৰাইজৰ মেডিকেলৰ ক্ষেত্ৰতে হওক, পঢ়াৰ ক্ষেত্ৰত হওক বা তেজৰ প্ৰয়োজন হ'লে আমি নিস্বাৰ্থভাৱে সকলো সদস্য ওলাই থাকোঁ, মানে ৰেডি হৈ থাকোঁ সদায় ৰাইজক সহায় কৰিবলৈ। আমি তেতিয়াই শপত লৈছিলোঁ, মানে আমি সদায় ৰাইজৰ কাৰণে জীয়াই থাকিম, ৰাইজৰ বাবে জীয়াই থাকিম। আমাৰ মূল মন্ত্ৰ আচলতে নিস্বাৰ্থৰ সেইটোৱে, মানে সদায় ৰাইজৰ বাবেহে জীয়াই থাকিম আমি। ধন্যবাদ। আৰু কেইজনমান আছে, তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু উজনিত পানী শুকাইছে যদিও এতিয়াও কিন্তু আৰ্তনাদ শেষ হোৱা নাই আৰু এক প্ৰকাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে লোকসকলৰ মাজত। তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে গীত পৰিৱেশন কৰি সাহায্য আগবঢ়াবলৈ প্ৰচেষ্টা হাতত লৈছে। কি ক'ব, কেনেকুৱা পাইছে সঁহাৰি ৰাইজৰ? ৰাইজৰ সঁহাৰি বহুত অভূতপূৰ্ণ সঁহাৰি। যিহেতু আমি 2023 চনতেই আমি গোটেই লগৰখিনিয়ে মিলি শপত খাইছিলোঁ যে আমি নিজৰ জীৱনটো যিমান আগুৱাই লৈ যাম বা সেইটো আমি ৰাইজৰ হকে আগবঢ়াই দিম। আমি ৰাস্তাত প্ৰগ্ৰেম কৰি যিমান টকা পাওঁ আমি আগৰ পৰাই ৰাইজক সহায় কৰি আহিছোঁ। কোনোবা দুখীয়া, বানপানী বুলিয়েই নহয়, দুখীয়া হওক, নিচলা হওক, ল'ৰা ছোৱালী কিতাপ নোপোৱা হওক, পঢ়িবলৈ নোপোৱা, স্কুল নোযোৱা ল'ৰা ছোৱালীক সহায় কৰি আহিছোঁ। আগলৈও আমাৰ কাৰ্যবোৰ এনেধৰণৰে হ'ব। আমি এতিয়া আগতে আমি খুব বেছি 6-7টা ল'ৰা আছিলোঁ, কিন্তু এতিয়া আমাৰ পৰিয়ালটো বাঢ়িলে, তেনেকৈ আমাৰ কৰ্তব্যবোৰো বাঢ়ি গ'ল। সেয়েহে আমি সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যাতে শিৱসাগৰ, নাজিৰা, চৰাইদেউত যেনেকৈ বানপীড়িত লোকসকল এতিয়া যেনেকুৱা ধৰণে আছে, সকলোৱে অসমৰ ৰাইজে মিলি তেখেতলোকক উদ্ধাৰ কৰিব লাগে। আৰু আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু সকলোৱে এতিয়া একগোট হৈ উজনি অসমক সহায় কৰিছে আৰু আপোনালোকেও এই প্ৰচেষ্টা হাতত লৈছে, গীত পৰিৱেশন কৰি তেওঁলোকৰ বাবে সাহায্যৰ কথা ভাবিছে। কেনেকুৱা পাইছে সঁহাৰি ৰাইজৰ? ৰাইজে এতিয়ালৈকে বহুত যথেষ্ট সঁহাৰি জনাইছে। আমি সকলোৱে জানো যে এতিয়া শিৱসাগৰবাসী ৰাইজৰ যিসকল বানাক্ৰান্ত যিসকল লোকসকল আছে, তেখেতসকলৰ অৱস্থা কি হয় নতুনকৈ ক'বলগীয়া কোনো প্ৰয়োজন নাই। আমি জুবিনদাৰ আদৰ্শৰে আমি নিস্বাৰ্থৰ দলটো আমি ওলাই আহিছিলোঁ। আজি প্ৰায় এসপ্তাহমানে হ'ল আমি এনেকৈ গীত পৰিৱেশন কৰি আছোঁ। লখিমপুৰৰ পৰা আমি কৰি আহি আছোঁ আৰু ৰাইজে এতিয়ালৈকে বহুত বস্তু দিছে, টকা পইচা হওক, বস্তু হওক, কাপোৰ কানি বা যিকোনো বস্তু, সকলো বস্তুত যেনেকৈ পাৰে সকলোৱে সহায় কৰিছে আৰু বহুত সঁহাৰি লাভ কৰিছোঁ। আৰু আমি খুব সোনকালে যিখিনি বস্তু আমি পাইছোঁ সেই শিৱসাগৰবাসী ৰাইজৰ মাজলৈ, যিসকল বানপীড়িত যিসকল লোক আছে তেখেতসকলৰ মাজলৈ আমি খুব সোনকালে আমি লৈ যাম। ধন্যবাদ। মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোক কেতিয়া ৰাওনা হ'ব শিৱসাগৰলৈ? আমি শিৱসাগৰলৈ আৰু 3 দিনমান আছে। হয়, যিহেতু জুবিন দাই কৈ গৈছিল মানুহে মানুহৰ বাবে থিয় হ'ব লাগে বা তেওঁৱেই সেই আদৰ্শ দি গৈছিল, সেই আদৰ্শক আচলতে সকলোৱে এতিয়া সেই আদৰ্শৰ মতেই গৈছে বা আপোনালোকেও গীত পৰিৱেশন কৰি সাহায্যৰ বাবে আগবাঢ়ি আহিছে, কি ক'ব? আমি জুবিনদাৰ আদৰ্শৰ মতে চলিব বিচাৰোঁ। জুবিনদাই যেনেকৈ কৈ গৈছে যে মানুহৰ বাবে, আমিও যেনেকৈ মানুহৰ কাষতে চাপিব বিচাৰোঁ আৰু আমি মানুহৰ মতেই থাকিব বিচাৰোঁ। আমি যথেষ্ট ভাল সঁহাৰি পাইছোঁ আৰু আমি মানুহৰ বাবে আমি কাম কৰি গৈ থকাৰ আমাৰ ইচ্ছা। আৰু চৰাইদেউ, যোৰহাট, শিৱসাগৰ যিটো অৱস্থা হৈছে সকলোৱে গম পাইছে আৰু গণেশগুৰিটো অলপ দিনটো এটা কৃত্ৰিমান হৈ গৈছে, কিন্তু তাত যিটো দুৰ্দশা হৈছে হয় বুজাব নোৱাৰি। মানে যিকেইটা দৃশ্য আমি বুকুৰ কঁপি উঠে সেই দৃশ্যখিনি দেখিলে। আমি ভাবিছোঁ সেই বানাক্ৰান্ত হোৱা, ক্ষতিগ্ৰস্ত হোৱা
ৰাইজৰ লগত আমি দুখৰ সমভাগী হ'ব অকণমান বিচাৰিছোঁ। তেওঁলোকক যিকণ পাৰোঁ তেওঁলোকৰ বুজিব চেষ্টা কৰোঁ আৰু আমাৰ ইয়াৰ পৰা সৰু সৰু সাহাৰ্যবিলাক তেওঁলোকৰ মাজত অকণমান ভাগ বিতৰণ কৰিব বিচাৰিছোঁ। আমাৰ উদ্দেশ্য আৰু লক্ষ্য এয়াই। আৰু আমি খুব সোনকালে তেওঁলোকৰ ওচৰলৈ যাম আৰু 2-3 দিনৰ পিছত হয়তো আমি যোৱাৰ এটা সিদ্ধান্ত ল'ম। আপোনালোক লখিমপুৰৰ পৰা আহিছে? আমি লখিমপুৰৰ পৰা আহিছোঁ। বিভিন্ন জেগাত আমি চাই মেলি তেওঁলোকৰ বানাক্ৰান্তৰ কথাখিনি আমি প্ৰকাশ কৰিছোঁ আৰু তাৰ পৰা ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু যথেষ্ট ৰাইজেও সঁহাৰি দিছে আৰু এনেকুৱা নহয় যে কোনেও সঁহাৰি নাই কৰা, যথেষ্ট সঁহাৰি দিছে। আৰু ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আচলতে নিস্বাৰ্থ যি গ্ৰুপ কেইজনমান যুৱকে যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাৰ জৰিয়তে আচলতে উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে এনেদৰে গণেশগুৰিত তেওঁলোকে গীত পৰিৱেশন কৰিছে আৰু ৰাইজৰ সঁহাৰি লৈছে, সহায় সহযোগিতা লৈছে। তাৰ পাছতে কেইদিনমান পিছতেই তেওঁলোক ৰাওনা হ'ব শিৱসাগৰ, নাজিৰা আৰু যোৰহাটৰ যি বানাক্ৰান্ত অঞ্চল, সেই ঠাইত আচলতে বানাক্ৰান্তসকলক সহায় কৰিবলৈ তেওঁলোক যাব আৰু যিমান পাৰে সামৰ্থ্য অনুযায়ী তেওঁলোকে সহায় কৰিব।